এজোপা কৰ্জা টেঙা নহয় জানো? না থাকক দিয়া। সেইডাল ন এইজোপা কৰ্জা টেঙা বন্ধুসৱ একদম দুষ্প্ৰাপ্য শ্ৰেণীত পৰে। এতিয়া মই যে প্ৰায়ে ব্যৱহাৰ কৰোঁ কুটিত বুটি, ঠিক তেনেকুৱাই মানে মই আজি 3 মাহ 4 মাহ ধৰি এই টেঙাজোপা বিভিন্ন অঞ্চলত বিচাৰিছোঁ যদিও নামেই শুনা নাই বুলি কয় বহুতে। কিন্তু মই জানো এজোপা আমাৰ থলুৱা এজোপা টেঙা গছ আছিলে। আগৰ গাঁওখনৰ প্ৰায়বিলাক ঘৰতে আছিলে এই গছজোপা। কিন্তু এতিয়া কালক্ৰমত ই দুষ্প্ৰাপ্যৰ তালিকাত পৰিছেগৈ। এতিয়া মই সৌভাগ্য আজি মোৰ বান্ধৱী বাল্যকালৰ আমি সহপাঠী একেলগে একেখন LP স্কুলৰ পৰা পঢ়িছোঁ। তেওঁ যোৰহাটৰ পাঠকৰ চুকত পৰিছে। মই জানিলোঁ তেওঁৰ ঘৰতে এই তৰ্জা টেঙা আছে কৰ্জা, গতিকে মই আহি পালোহি। এই অকণমান কোৱাচোন টেঙাবিধৰ বিষয়ে। আচাৰ কৰিবলৈ ভাল বুলি কোৱা শুনিছোঁ। কৰা হয় আমাৰ মানে, কিন্তু চাটনি খাবলৈও ভাল হয় মানে কেঁচাটো যেতিয়া মানে গৰম দিনত চাটনিটো খাই ভাল লাগে, টেঙা হয়তো খুব। পকিলে কিন্তু মিঠা হয়। চৰ্বতো বনোৱা হয়। চৰ্বত বনাই মানে ভিডিঅ' দিছোঁ ফেচবুকত, পোষ্ট দিছোঁ। যেতিয়া পকে মানে ক'লা জামুটোৰ নিচিনা হৈ যায়, তেতিয়া মানে চৰ্বত খাবলৈ একদম বেলেগ টেষ্টি। ইয়াৰ আকৃতিটো কিমান ডাঙৰ হয়? মানে মই গোল নেমুতকৈ ডাঙৰ নে? কিমান ডাঙৰ হয়? সৰু সৰু নি? সৰু সৰু গুটি টাইপ। মই ফটো কেইখন আঙুৰৰ নিচিনা? আঙুৰটো সমান। আঙুৰ এটা সমান হয়। ক'লা আঙুৰটো যেনেকুৱা হয়, পকিলে মানে সেই আঙুৰটো তেনেকুৱা হয়, মানে বস্তুটো তেনেকুৱা হৈ যায়। সেই পকাটো আকৌ চৰ্বত খাবলৈ ভাল। এনেই তুমি কেঁচাতে মানে সেইটো আঠা হয়। আচাৰ বনাবলৈ মই তোমাক আচাৰ অকণমান খুৱাম বাৰু। খোৱা ঠিক আছে, বহুত ভাল লাগিলে দেই। মই আটাইতকৈ বেছি সুখী হৈছোঁ যে মই বিচৰা মতেই আমাৰ একদম হেৰাই যোৱা গছবোৰ মই পাইছোঁ। আটাইতকৈ বেছি জটিল হ'ল মই বহমথুৰি গছজোপা পাওঁতে প্ৰায় 6 মাহ দিন প্ৰায় মই 3000 3,500 মানুহক মই সুধিলোৱেই। এতিয়া কৈছে যে আমাৰ আছে, সকলোৱে আমাৰ বাৰীত আছে ক'লেও কিন্তু কষ্ট কৰি এজোপা গছ যেতিয়া পোৱা হয় সেইটো আনন্দ আৰু সুখৰ অশ্ৰু আপোনালোকে দেখিলেই কিমান উৎসাহিত আৰু উৎফুল্লিত হ'লোঁ মই। গতিকে এইজোপা পায়ো মই বিৰাট উৎসাহিত হৈছোঁ, কিয়নো কৰ্জা টেঙা বহুত দিন মই বিচাৰিহে আছিলোঁ। আজিৰ দিনটোত মই এজোপাই নহয় 2জোপাকৈ মই বিচাৰি পোৱা গছ পালোঁ। এক হ'ল চেপেটা ফল আৰু এবিধ হ'ল কৰ্জা টেঙা। আজিলৈ বন্ধুসকলৰ পৰা মই বিদায় মাগিছোঁ। আন এদিন আকৌ বেলেগ এজোপা গছৰ মই চিনাকি কৰাই দিম।